ৰাজ্যৰ গৰিষ্ঠ সংখ্যক জিলা বানপানীত আক্ৰান্ত হৈছে। বান ক্ষতিগ্ৰস্তৰ বুজ লোৱা আৰু ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী বিধায়ক সকলোৱে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰী বিমল বৰাই যোৰহাট জিলাত বাহৰ পাতিছে। আজি মন্ত্ৰীজনে নিমাতীঘাটৰ ১ নং বুলহেড, ২ নং বুলহেড, ডাইনিগাঁও আদি পৰিভ্ৰমণ কৰে। তেওঁ কয় যে বিগত বৰ্ষসমূহৰ দৰে এইবাৰ ৰাজ্যত ইমান ডাঙৰ বান হোৱাৰ পাছতো মথাউৰি ভঙাৰ সংখ্যা কম। প্ৰতি বছৰে ৰাজ্যত মথাউৰিৰ বাহিৰৰ লোকসকল বানত ক্ষতিগ্ৰস্ত হয়। যিহেতু পানী বাঢ়িলে এই লোকসকল আক্ৰান্ত হয়, সেয়েহে মুখ্যমন্ত্ৰীয়ে মথাউৰিৰ বাহিৰৰ লোকসকলৰ গৃহ ওখকৈ নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা কৰিছে। বিপদসীমাৰ ওপৰত গৃহসমূহ পৰ্যায়ক্ৰমে নিৰ্মাণ কৰিলে কেইবছৰমানৰ ভিতৰতে এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব বুলি মন্ত্ৰীক জানিবলৈ দিয়ে। হৈছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ এটা খুব নতুন চিন্তা তেখেতে এটা ইতিমধ্যে বেকত কৰিছে। কেবিনেটৰ সন্মুখতো প্ৰেক্টিকেলি কিমান হয় নহয় এইটো আলাপ আলোচনা কৰাৰ পিছত গম পোৱা যাব। তাতে যদি এইসকল লোক যিসকল লোক মথাউৰি আৰু নদীৰ মাজ অংশত থাকে, তেওঁলোকেতো প্ৰত্যেক বছৰে এইটো মুখামুখি হয়, বছৰেকত 2বাৰ 3বাৰ। তেওঁলোকৰ যিসমূহ বাসস্থান, সেই বাসস্থানসমূহ যদি আমি ৰেইজ কৰিব পৰা যায়, কাৰণ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ নিয়ম অনুসৰি চিভিয়াৰলি ডেমেজ হোৱা ঘৰবিলাক আমি 1,20,000 টকালৈকে আমি দিওঁ, আৰু এইসমূহ ঘৰ মেক্সিমাম চিভিয়াৰলি ডেমেজেই হয়। গতিকে সেই পইচাটো তেখেতসকলে বিভিন্ন ধৰণে খৰচ কৰে। কিন্তু এইবাৰ যদি আমি প্লেন কৰোঁ, সেইসকল ৰাইজেও যদি সহযোগ কৰে, লাহে লাহে তেওঁলোকক যদি এটা ৰেইজ হাউচলৈকে, ওখ এটা ঘৰলৈকে যদি আমি নিৰ্মাণ কৰিব পৰা পৰ্যায়লৈকে আমি লৈ যাওঁ, মই ভাবোঁ প্ৰত্যেক বছৰে আহিব লগা এই তেওঁলোকে যি সংশয়ত ভুগিব লগা হয় জীৱন সম্পত্তি, আৰু প্ৰত্যেক বছৰে এইটো যুদ্ধ কৰি থাকোঁতে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট নিশকটীয়া হৈ পৰে। কিন্তু এনেধৰণে যদি আমি 2-3টা বছৰ আমি কাম কৰোঁ, মই ভাবোঁ এই নৈপৰীয়া ৰাইজৰ এই যিটো এটা ডাঙৰ চিন্তা, এই চিন্তাটো লাহে লাহে নাইকিয়া হৈ যাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, আৰু সেইকাৰণে তেখেতে দিনে ৰাতিয়ে ইফালৰ পৰা সিফালে গৈ আছে। আৰু যেতিয়া যোৱা যায়, ক্ষেত্ৰভিত্তিক যেতিয়া দৃষ্টিগোচৰ হয় বিষয়বিলাক, নতুন নতুন চিন্তাৰ অৱকাশ ঘটে, আৰু এইটো এটা নতুন চিন্তাৰ এবাৰ অৱকাশ ঘটিছে। গতিকে মই ভাবোঁ যে ই এটা ডাঙৰ আমাৰ পাৰ্মানেণ্ট চলিউশ্যন হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।